যি নাৰকীয় কাণ্ড সংগঠিত হৈ গ'ল এগৰাকী ছাত্ৰী টিউশ্যন কৰি ঘৰলৈ উভতি অহাৰ পিছত যি জঘন্য কাণ্ড সংগঠিত হৈছে নাবালিকাক দলবদ্ধভাৱে দৰ্শন কৰা হৈছে। তেনে ক্ষেত্ৰত আজি আমাৰ মৈৰাবাৰীবাসী ৰাইজে বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অহা 24 ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে দোষীক চিনাক্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু যি অসমৰ গৃহ বিভাগ আছে মই ভাবোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম আৰক্ষীয়ে গৃহ বিভাগৰ যি শ্লোগান আছিলে বেটি বচাও বেটি পঢ়াও এইটো ফুটুকাৰ ফেনত পৰিণত হৈছে। কাৰণ আজিৰ দিনত আমাৰ নাৰী ছোৱালী ছাত্ৰী কোনো সুৰক্ষিত নহয়। এইকাৰণে মই দাবী জনাইছোঁ আমি যে আমাৰ নাৰীক সুৰক্ষা দিব লাগে আৰু অনতিপলমে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবীত উত্থাপন কৰিছোঁ। যোৱাকালি ডিঙত যি মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা দুৰ্ভাগ্যজনক ঘটনা হৈ গ'ল। উক্ত ঘটনাক প্ৰথমে আমি আমচুৱে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। লগতে উক্ত ঘটনাৰ লগত জড়িত ভুক্তভোগী পৰিয়ালৰ লগত আমি দুখ প্ৰকাশ কৰিছোঁ, তেওঁলোকৰ লগত সমবেদনা জ্ঞাপন কৰিছোঁ। কথা হৈছে ডিঙৰ যি নাৰকীয় যি দৰ্শনকাণ্ড সংঘটিত হ'ল উক্ত ঘটনাত জড়িত ব্যক্তিসকলক আৰক্ষীয়ে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰি তেওঁলোকক আইনৰ জৰিয়তে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবী জনাইছোঁ আমি আমচুৱে। এই ঘটনাৰ লগত জড়িত যোনেই নহওক তেওঁলোকক কৰায়ত্ব কৰিব লাগে। আৰু ইতিমধ্যে কিছু সংবাদ মাধ্যমৰ জৰিয়তে কিছু কথা ওলাইছে বিয়ে সম্প্ৰদায়। আমাৰ আমচুৰ কথা হ'ল কোনো সম্প্ৰদায় কোনো জাত কোনো ধৰ্মৰ কথা নাই, অপৰাধীৰ কোনো ধৰ্ম নাই। তেওঁ যোন ধৰ্মৰে নহওক তেওঁক ফাঁচীৰ দাবী জনাইছোঁ, তেওঁক দৃষ্টান্তমূলক শাস্তি আমি আমচুৱে দাবী জনাইছোঁ। আৰু উক্ত ঘটনাৰ লগত জড়িত প্ৰতিজন ব্যক্তিক অহা 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে কৰায়ত্ব কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। মৈৰাবাৰী সাংবাদিক সমাজেও ডিঙৰ যিটো দৰ্শনকাণ্ডৰ ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু এই দৰ্শনকাণ্ডৰ লগত জড়িত 3 পাচণ্ড অতি শীঘ্ৰে কাৰায়ত্ব কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু অসম আৰক্ষীক মৈৰাবাৰী সাংবাদিক সমাজে দাবী জনাইছে। আৰু এনেকুৱা ঘটনা যাতে দ্বিতীয়বাৰ নহয় তাৰ কাৰণে সকলোৱে সতৰ্ক হ'বৰ কাৰণে ডিঙৰ যি ঘটনা হৈছে এই ঘটনা যাতে আৰু দ্বিতীয়বাৰ নহয় তাৰ কাৰণে সকলোৱে সতৰ্ক হ'বৰ কাৰণে মৈৰাবাৰী সাংবাদিক সমাজে আহ্বান জনাইছে। আৰু অতি শীঘ্ৰেই এনেকুৱা নাৰকীয় ঘটনাৰ যাতে দোষী উপযুক্ত শাস্তি পায় তাৰ কাৰণে মৈৰাবাৰী সাংবাদিক সমাজে কঠোৰ ভাষাৰে গৰিহণা দিছে আৰু তেনেকুৱা ঘটনাত ধিক্কাৰ জনাইছোঁ আৰু সাংবাদিক সমাজে উপযুক্ত বিচাৰৰ কাৰণে দাবী জনাইছোঁ অসম চৰকাৰ। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।